নমস্কাৰ মেথমেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 4.3 ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটোত আছে 2,14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। 2 আৰু 14 এইটো বিন্দুৰ মাজেৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখিব দিছে। আৰু এনেধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়? আৰু আমাক ইয়াতে ওলাব দিছে এনেধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়? আমি প্ৰথমতে 2 আৰু 14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ এটা আমি সমীকৰণ লিখিম। তাৰপিছত এনেধৰণৰ কিমান ৰেখা আছে আমি উলিয়াম। আমি এনসাৰটো লিখো 2,14 বিন্দুৰে যোৱা বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ হ'ল দুডাল ৰেখাৰ সমীকৰণ আমি লিখিম। 1 নম্বৰত লিখো এনেকে লিখো x + y = 16। এইটো কেনেকে হ'ল? ইয়াতে আমি যদি চাওঁ প্ৰথমটো সদায় x ৰ মান হয়, পিছৰটো y ৰ মান হয়। x ৰ মান যদি 2 লওঁ, y ৰ মান যদি 14 লওঁ, 2 আৰু 14 যোগ কৰিলে 16 হ'ব। আমি সাইডৰ ফালে এনেকে লিখো। আমি এনেকে লিখিছো x + y = 16। x ৰ মান হয় 2। ইয়াতে যদি আমি চাওঁ x ৰ মান হ'ব 2 প্লাস y ৰ মান হ'ব 14। 2 + 14 কৰিলে হ'ব 2 ৰ লগত 14 যোগ কৰিলে 16 হ'ব। সেইকাৰণে এইটো হৈছে 2 নম্বৰ। আমি আৰু এটা লিখো এনেকে 2x + y = এতিয়া এইটো যদি আমি কৰো 2x + y ইয়াৰ মান কি হ'ব? 2 আছে 2 লিখিলো, 2 ৰ লগত x পূৰণ হৈ আছে পূৰণ দিলো, x ৰ মান যেহেতু 2 ইয়াতে 2 লিখিলো, প্লাস y ৰ মান 14 সেইভাবে 14 লিখিলো। 2 2 গুণ 4 প্লাস 14, 4 ৰ লগত 14 যোগ কৰিলে হ'ব 18। গতিকে 2x + y এইটো হ'ব 18। আৰু আমাক সুধিছিল এনে ধৰণৰ কিমান ৰেখা আছে। আমি লিখিম এনে ধৰণৰ অসংখ্য ৰেখা আছে। এনে ধৰণৰ অসংখ্য ৰেখা আছে। আৰু কিয় সুধিছিল? আমি লিখিম কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি। এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি। ইয়াতে যদি আমি চাওঁ 2,14 এইটো এটা বিন্দু হয়, এইটো বহালে এনেকুৱা এটা বিন্দু হ'ব 2,14। আৰু এই বিন্দুৰ মাজেৰে এনেকে অসংখ্য ৰেখা টানিব পাৰি। সেইভাবে আমি লিখিছো কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি। তাৰপিছত আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটোত আছে যদি 3,4 বিন্দুটো 3y + ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে a ৰ মান উলিওৱা। ইয়াৰ পৰা আমি a ৰ মান ওলাব লাগিব। আমাক বিন্দুটো দিয়া আছে 3,4 আৰু সমীকৰণটো আছে 3y = ax + 7 আৰু আমি a ৰ মান ওলাব লাগিব। 3, 1 প্ৰথম আমি বিন্দুটো লিখি লওঁ। বিন্দুটো আমাক দিয়া আছে 3,4। ইয়াতে যদি আমি চাওঁ এইটো হ'ব x ৰ মান আৰু এইটো হ'ব y ৰ মান। ইয়াতে x ৰ মান হ'ব 3 আৰু y ৰ মান হ'ব 4। আৰু আমাক সমীকৰণটো দিয়া আছে, ইয়াতে সমীকৰণটো আছে 3y = ax + 7। ইয়াৰ পৰা আমি a ৰ মান ওলাব লাগে। ইয়াতে 3 আছে 3 লিখিলো ইনটু y ৰ মান হয় 4 সেইভাবে 4 লিখিলো ইকুৱেল a পূৰণ x ৰ মান আছে 3 সেইভাবে 3 লিখিলো প্লাস 7। ইয়াতে যদি আমি চাওঁ 3 4 গুণ 12 ইকুৱেল a পূৰণ 3। যদি l লগত 3 পূৰণ কৰো এইটো হ'ব 3a প্লাস 7। 7 ৰ আগত প্লাস আছে, সমান চিনৰ ইফালে আহিলে হ'ব মাইনাস। 7 ৰ আগত প্লাস ইফালে আহিলে -7 ইকুৱেল 3a। এতিয়া যদি আমি মাইনাস কৰো 12 পৰা যদি আমি 7 মাইনাস কৰো তেতিয়া হলে হ'ব 5 ইকুৱেল 3a। যেহেতু আমি ইয়াৰ পৰা a ৰ মান ওলাব লাগে, 3 ৰ লগত a মাজত পূৰণ হৈ আছে
তিনিটো ইফালে আহিলে হৰণ হ'ব অৰ্থাৎ আমি এনেকৈ লিখিম 5/3 ইকুৱেল a আমি এৰ মান পালোঁ 5/3 লাষ্টত এনেকৈ লিখিম এতেকে এৰ মান ইকুৱেল 5/3 এইটো হ'ল তাৰপিছত আমি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ সমাধান কৰিম 2 নম্বৰ প্ৰশ্নটোত আছে 2 নম্বৰ প্ৰশ্নটোত আমাক ইয়াতে দিয়া আছে যে যদি p,4 বিন্দুটো 4x + y ইকুৱেল -6 লেখডালৰ ওপৰত থাকে তেন্তে pৰ মান ইয়াতে বিন্দুটো দিয়া আছে আৰু এই লেখডালৰ ওপৰত থাকিলে ইয়াৰ পৰা আমাক pৰ মান ওলাব দিছে প্ৰথম আমি বিন্দুটো লিখিম তাৰপিছত আমি সমীকৰণটো লিখিম বিন্দুটো আছে p,4 আমি বিন্দুটো প্ৰথমতে লিখি লওঁ p,4 বিন্দুটো হ'ব p,4 ইয়াতে আমি যদি চাওঁ x ৰ মান হ'ব p আৰু y ৰ মান হ'ব 4 আমি এনেকৈ লিখো x ইকুৱেল x ৰ মান হ'ব p, y ৰ মান হ'ব 4 এতেকে ইয়াতে সমীকৰণটোত দিয়া আছে আমাক 4x + y ইকুৱেল 6 এতিয়া 4ৰ লগত x পূৰণ হৈ আছে 4 * x ৰ মান হ'ব p সেইবাবে p লিখিলোঁ প্লাছ y ৰ মান হ'ব 4 সেইবাবে 4 লিখিলোঁ ইকুৱেল 6 ইয়াতে যদি 4ৰ লগত p পূৰণ কৰোঁ ইয়াৰ মান হ'ব 4p আৰু ইয়াতে যদি আমি চাওঁ 4ৰ আগত প্লাছ আছে সমান চিহ্ন ইফালে গ'লে হ'ব মাইনাছ ইয়াতে প্লাছ সমান চিহ্ন ইফালে গ'লে -4 এতিয়া আমি লিখিলোঁ 4p ইকুৱেল 6ৰ পৰা 4 মাইনাছ কৰিলে 2 হ'ব 4ৰ লগত p পূৰণ হৈ আছে 4 সমান চিহ্ন ইফালে গ'লে হৰণ হ'ব 2/4 এতিয়া ইয়াতে যদি আমি কেনচেল কৰোঁ এইটো কেনচেল হ'ব 2 এগুণ 2 2 2 গুণ 4 1/2 এতেকে pৰ মান হ'ব 1/2 এইটো হ'ল তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 3 নম্বৰ প্ৰশ্নটো আমি এনসাৰ লিখোঁ 3 এনসাৰ 3 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 3 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে এইটো 3 যদি 2y ইকুৱেল ax - 4 সমীকৰণৰ লেখডাল 1,2 বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মান নিৰ্ণয় কৰা ইয়াৰ পৰা আমাক এৰ মান ওলাব দিছে বিন্দুটো দিয়া আছে 1,2 প্ৰথম আমি বিন্দুটো লিখি ল'ম আমাক বিন্দুটো দিয়া আছে 1,2 ইয়াতে x ৰ মান হ'ব 1 আৰু y ৰ মান হ'ব 2 এতেকে আমাক সমীকৰণ এটা দিয়া আছে এতেকে সমীকৰণটো আমাক এনেকৈ দিয়া আছে 2y ইকুৱেল ax - 4 এতিয়া 2 * y ৰ মান আছে 2 লিখিলোঁ a * x ৰ মান আছে 1 লিখিলোঁ -4 ইয়াতে যদি আমি চাওঁ 2 2 গুণ 4 ইকুৱেল a এৰ লগত 1 পূৰণ কৰিলে a এগুণ a -4 এতিয়া ইয়াতে 4 আছে 4 লিখিলোঁ এইটো 4ৰ আগত মাইনাছ আছে সমান চিহ্নৰ ইফালে আহিলে হ'ব +4 ইকুৱেল a 4ৰ লগত 4 যোগ কৰিলে ইয়াতে হ'ব 8 ইকুৱেল a এৰ মান হ'ব a ইকুৱেল 8 আমি লাষ্টত লিখিম এতেকে এৰ মান ইকুৱেল 8 এৰ মান হ'ব 8 এইটো হ'ল এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো কৰোঁ 4 এনসাৰ 4 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 4 নম্বৰ প্ৰশ্নটোত যদি এইটো 4 যদি 2k - 3, k + 2 বিন্দুটো 2x + 3y + 15 ইকুৱেল 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা এইটো আমাক সমীকৰণ দিয়া আছে ইয়াৰ পৰা k ৰ মান ওলাব লাগে আৰু আমাক এইটো বিন্দু দিয়া আছে প্ৰথম আমি এইটো বিন্দুটো লিখি ল'ম প্ৰথমটো হ'ব x ৰ মান পিছৰটো হ'ব y ৰ মান প্ৰথম আমি বিন্দুটো লিখি লওঁ আমাক বিন্দুটো দিয়া আছে 2k - 3, k + 2 আমাক বিন্দুটো দিয়া আছে ইয়াতে যদি আমি চাওঁ x ৰ মান সদায় প্ৰথমটো হ'ব x ৰ মান পিছৰটো হ'ব y ৰ মান x ৰ মান হ'ব 2k - 3 y ৰ মান হ'ব k + 2 এতেকে আমাক সমীকৰণটো দিয়া আছে 2x + 3y + 15 ইকুৱেল 0 এতিয়া ইয়াতে যদি আমি চাওঁ 2 আছে 2 লিখিলোঁ x ৰ মান হ'ব 2ৰ লগত x পূৰণ হৈ আছে ইয়াতে আমি পূৰণ চিন দিলোঁ x ৰ মান যিহেতু দুটা আছে ব্ৰেকেট দিব লাগিব 2k - 3 + 3 * y ৰ মান হ'ব k + 2 আকৌ +15 আছে
15 ইকুৱেল 0। ইয়াৰ পৰা আমি কেৰ মান ওলাব লাগে। এইবাৰ ইয়াতে আমি এইখিনি পূৰণ কৰিম। ইয়াতে যদি আমি চাওঁ 2 গুণ 4 লগত কে হ'ব, মাইনাছ আছে মাইনাছ 2 3 গুণ 6 প্লাছ 3 লগত কে পূৰণ কৰিলে 3k প্লাছে প্লাছে প্লাছ 3 2 গুণ 6 আকৌ প্লাছ 15 ইকুৱেল 0। এতিয়া ইয়াতে যদি আমি চাওঁ -6 প্লাছ 6 মাইনাছে প্লাছে মাইনাছ -6 প্লাছ 6 কেঞ্চেল হ'ব। আৰু ইয়াতে 4k আগত একো নাই মানে প্লাছ চিন আছে, 3k আগতো প্লাছ আছে, প্লাছে প্লাছে প্লাছ 4k লগত 3k যদি আমি প্লাছ কৰোঁ এইটো হ'ব 7k প্লাছ 15 ইকুৱেল 0। 15 আছে 15 লিখিলোঁ, 15ৰ আগত প্লাছ আছে, সমান চিনৰ ইফালে গ'লে হ'ব মাইনাছ, 7k ইকুৱেল -15। 7ৰ লগত k পূৰণ হৈ আছে, 7টো সমান চিনৰ ইফালে গ'লে হৰণ হ'ব, -15/7। এতেকে কেৰ মান হ'ব, এতেকে কেৰ মান -15/7। তাৰপিছত আমি 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 5 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে যে 5 নম্বৰ 1,2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছেনে পৰীক্ষা কৰা। প্ৰথমতে বিন্দু দুটা দিয়া আছে আৰু আমাক সুধিছে এই বিন্দুটো এই সমীকৰণৰ লেখটোৰ ওপৰত আছে নে নাই। ইয়াতে লেখডালৰ ওপৰত আছে নে নাই পৰীক্ষা কৰা। ইয়াতে আমাক পৰীক্ষা কৰিব দিছে, সেইবাবে আমি প্ৰথমতে ইয়াতে বাওপক্ষ লৈ ল'ম আৰু সোঁপক্ষত আমি 7 পাব লাগিব। আমি বাওপক্ষ ল'ম, সোঁপক্ষত 7 পালে এই বিন্দুটো এইটো সমীকৰণৰ লেখডালৰ ওপৰত আছে। আৰু বাওপক্ষ লৈ যদি সোঁপক্ষত 7 নাপাওঁ তেতিয়াহ'লে আমি সমীকৰণৰ লেখডালৰ ওপৰত নাই বুলি আমি লিখিম। প্ৰথমতে আমি বিন্দুটো লিখিলোঁ 1, -2। ইয়াতে বিন্দুটো আমাক দিয়া আছে 1, -2। ইয়াতে যদি আমি চাওঁ xৰ মান হ'ব 1 আৰু yৰ মান হ'ব -2। এবাৰ আমি বাওপক্ষ ল'ম আৰু সোঁপক্ষত 7 পাব লাগিব। বাওপক্ষত সমীকৰণটোত আছে 3x - 2y আৰু আমি 7 পাব লাগিব ইয়াৰ মান। এতিয়া 3 আছে 3 লিখিলোঁ, 3ৰ লগত x পূৰণ হৈ আছে পূৰণ দিলোঁ, xৰ মান 1 লিখিলোঁ, -2 × yৰ মান -2 হয় -2 লিখিলোঁ, প্লাছ মাইনাছ একলগত নবহে ব্ৰেকেট, 3 এগুণ 3 মাইনাছে মাইনাছে প্লাছ 2 2 গুণ 4 3ৰ লগত 4 যোগ কৰিলে 7 ইকুৱেল আমি সোঁপক্ষ পাই গ'লোঁ। সোঁপক্ষত আমি 7 পাব লাগিছিল, সোঁপক্ষত আমি 7 পালোঁ। শেষত আমি লিখিম এতেকে 1, -2 বিন্দুটো সমীকৰণৰ লেখডালৰ ওপৰত আছে। বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে। লেখডালৰ ওপৰত আছে। এইটো হ'ল। তাৰপিছত আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটোত ইয়াতে আমাক দিয়া আছে -3,2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয়নে ঠাৱৰ কৰা। আমাক সুধিছে এই বিন্দুটো এই লেখডালৰ ওপৰত আছে নে নাই। আগৰটোৰ দৰে আমি চেম কৰিম। ইয়াতে বাওপক্ষ ল'ম, এইটো xৰ মান এইটো yৰ মান, xৰ মান yৰ মান বহাম আৰু আমি সোঁপক্ষত 9 পাব লাগিব। 9 পালে লেখডালৰ ওপৰত আছে আৰু 9 নাপালে লেখডালৰ ওপৰত অৱস্থিত নহয় বুলি আমি লিখিম। প্ৰথমতে আমি বিন্দুটো লিখি ল'ব লাগিব। ইয়াতে আমাক প্ৰথমতে বিন্দুটো দিয়া আছে -3,2। ইয়াতে যদি আমি চাওঁ xৰ মান হ'ব -3 আৰু yৰ মান হ'ব 2। প্ৰথমতে আমি বিন্দুটো লিখি লওঁ। ইয়াতে বিন্দুটো আছে, এইটো 6 নম্বৰ এনচাৰ VI। ইয়াতে বিন্দুটো আছে -3,2। ইয়াতে xৰ মান হ'ব -3, yৰ মান হ'ব 2। এবাৰ আমি বাওপক্ষ ল'ম। বাওপক্ষত কি আছে আমি লিখিম। বাওপক্ষত আছে 4x + 7y, ইয়াৰ মান আমি 9 পাব লাগিব।
4 আছে 4 লিখিলোঁ পূৰণ xৰ মান হয় -3 লিখিলোঁ প্লাছ 7 ইনটু y ৰ মান আছে 2 সেইবাবে আমি 2 লিখিলোঁ ইয়াতে যদি চাওঁ 4 3 গুণ 12 -12 হ'ব প্লাছ 7 2 গুণ 14 ইয়াতে যদি আমি মাইনাছ কৰোঁ মাইনাছে প্লাছে মাইনাছ 12 পৰা 14 মাইনাছ কৰিলে 2 হ'ব কিন্তু আমি ইয়াতে পাব লাগিছিল 9 এইটো ইয়াতে আছে 9 4x + 7y = 9 আমি সোপক্ষত পাব লাগিছিল 9 কিন্তু আমি ইয়াতে সোপক্ষত পাইছোঁ 2 গতিকে আমি এনেকৈ লিখিম not equal সোপক্ষ not equal সোপক্ষ আৰু আমি লিখিম এতেকে -3, 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত সমীকৰণৰ তোমালোকে কিতাপৰ পৰা শেষৰ লাইনটো চেম লিখিবা এইটো সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয় কিতাপৰ পৰা চেম লাইন লিখিবা সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয় এইটো হ'ল তাৰপিছত আমাক 7 নম্বৰ এটা প্ৰশ্ন দিয়া আছে 7 এনসাৰ 7 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে কি চৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যায় আমি জানো মূলবিন্দুৰ স্থানাংক 0, 0 আৰু আমাক সুধিছে কি চৰ্তত এই সমীকৰণ যোনটো সমীকৰণ আছে এই সমীকৰণ আৰ্হিৰ যোনটো লেখ আঁকিম সেই লেখটো মূলবিন্দুৰ মাজেৰে যায় এইবিলাক MCQ হয় এইটো MCQতে আহিব এই প্ৰশ্নটো প্ৰথমতে আমি এইটো লিখিলোঁ মূলবিন্দুৰ স্থানাংক আমি জানো যে মূলবিন্দুৰ স্থানাংক 0, 0 ইয়াতে যদি আমি চাওঁ xৰ মান হ'ব 0 yৰ মানো হ'ব 0 আৰু আমাক সমীকৰণটো দিয়া আছে এতেকে সমীকৰণটো দিয়া আছে ax + by + c = 0 আৰু আমাক সুধিছে কি চৰ্তত এই সমীকৰণৰ লেখটো মূলবিন্দুৰ মাজেৰে যায় ইয়াতে আমি মানখিনি বহাই চাওঁ a আছে a পূৰণ xৰ মান হ'ব 0 প্লাছ b ইনটু yৰ মান হ'ব 0 প্লাছ c = 0 a 0 গুণ 0 প্লাছ b 0 গুণ 0 প্লাছ c = 0 0 লগত 0 যোগ কৰিলে 0 0 লগত c যোগ কৰিলে c = 0 অৰ্থাৎ c = 0ৰ বাবে এই সমীকৰণৰ লেখটো মূলবিন্দুৰ মাজেৰে যাব এতেকে নিৰ্ণয় চৰ্ত হ'ল c = 0 এতেকে c = 0 c ৰ মান 0 হোৱাৰ বাবে মূলবিন্দুৰ মাজেৰে যায় এইটো MCQত আহিব